এইটো আমাৰ বাৰীৰ পিছফালৰ খাল পোনাকণ ইয়াতে থাকিব মই পটককে মাহঁতক খবৰ দি আহোঁগে মই সাঁতুৰিব পৰাহেঁতেন হ'লেতো ময়ে নামি গ'লোহেঁতেন কিন্তু ময়ো নোৱাৰো নহয় মই মাহঁতক মাতি আনোগে পোনাকণ ইয়াতে থাকিব সি এনেও সাঁতুৰিব জানে সি সাঁতুৰি থাকিব মোক দেখা দি আছে যিহেতু মাহঁতকো নহ'লে এই ৰৈ থাকিব মই যাওঁগে মাহঁতক মাতি আনোগে তাৰপিছত পোনাকণ বাচি যাব আৰু তাৰপিছত আমি দুয়োটাই মিলি জুলি থাকিম কেতিয়াও মই একো খং নকৰোঁ মই আজি বুজি পালোঁ পোনাকণে মোক বহুত ভাল পায় মইহে ভুল বুজি আছিলোঁ মা দেউতাকো ভুল বুজি আছিলোঁ মই এতিয়া যাওঁগে মাহঁতক মাতি আনোগে ল'ৰা ঐ ই আকৌ বাৰীৰ পিছফালে এনেকে ঘূৰাই পেলাই দৌৰি আহিছে যে কি হ'ল তাৰপিছত তহঁতি কি কৰিলি ৰৈ গলি যে ক তাৰপিছত কি কৰিলি তাক বিচাৰিছিলি নাই পুখুৰীত নামি গৈ পেলাই বিচাৰিছিলো যাতে তাই কেলে নিবিচাৰিম নিজৰ ল'ৰাক নিবিচাৰি থাকিব পাৰিনে কিন্তু তাক বিচাৰি পোৱা নাছিলো মই ধনেশ্বৰ আৰু পিছদিনাখন গাঁৱৰ বহুত মানুহে পুখুৰীটোত নামি তাক কোনে কোনে চুকে সকলোতে বিচাৰিলে কিন্তু কোনেও নাপালে শেষত সকলোৱে মাত্ৰ এটাই ক'লে যে সিয়াক জলকুবীৰে লৈ গ'ল আৰু আমিও সেয়া মানি আজি অত বছৰ পাৰ কৰিলো পূজা দাদা যোৱাবাৰ গ'ল আপোনাক সকলো খুলি ক'লো এতিয়া মোৰ ল'ৰাটোক এই বিপদৰ পৰা উদ্ধাৰ কৰক এতিয়া সকলো আপোনাৰ হাততে আছে উদ্ধাৰ কৰি দিয়ক আমাৰ ল'ৰাটো নহ'লে আমি মাক বাপেক খাল জীয়াই জীয়াই মৰিব লাগিব কিবা এটা হ'লে আপোনাক যি লাগে আমি তাকেই দিম যি বিচাৰি তাকেই দিম যি কয় তাকেই কৰিম মুঠৰ ওপৰত আমাৰ ল'ৰাটো আপুনি উদ্ধাৰ কৰি দিয়ক এই বিপদৰ পৰা হ'ব এতিয়া আৰু আঁঠুকাৰি মোক কাকুতি মিনতি কৰিব নালাগে তহঁতি সকলোবোৰ সঁচা কথা কৈছ যিহেতু ময়ো কথা দিছোঁ যিহেতু তহঁতৰ ল'ৰাক মই উদ্ধাৰ কৰি দিম কিন্তু তাৰ আগতে ল'ৰা ওচৰলৈ যাব লাগিব আৰু ল'ৰাক সেই পুখুৰী পাৰলৈ নি পেলাই সেই কামখেৰা কৰিব লাগিব ব'ল এতিয়া ল'ৰা ওচৰলৈ ব'ল ঐ ছোৱালী ভাল কৈছ ভাইৰ প্ৰতি তোৰ মৰমবোৰ দেখি ভাল লাগিছে কিন্তু তই আৰু টোপনি ক্ষতি কৰাৰ দৰকাৰ নাই কাৰণ শুনামতে তোক কাইলৈ তোক চাবলৈকে আহিব গতিকে ইয়াৰ পৰা তই আৰু যাগৈ মিছাতে টোপনি ক্ষতি কৰি চকু গুৰি কলা কৰিব নালাগে আমি কৰিম যি কৰিব লগা আছে বাকীখিনি আঁতৰি দে এতিয়া যাতে তাক আমি আঁতৰি দিব লাগিব নেকি নেলাগে সম্পূৰ্ণ আঁতৰি দিব নালাগে মাত্ৰ ৰাস্তাটোৰ পৰা আঁতৰি দে ল'ৰা এতিয়া উঠি পেলাই পুখুৰী পাৰলৈ যাব তহঁতি অকণমান আঁতৰি দিলেই হ'ব তাক যাবলৈ ৰাস্তাটো দে মই গৈ আছো চিন্তা নকৰিবি পোনাকণৰ ওচৰৰ মোক কোনে নিলে ইয়াতে মই ঘৰৰ ভিতৰত কেনেকৈ আছিলো মই বুঢ়া পুখুৰী পালে যাওঁ বুঢ়া পুখুৰীত পোনাকণ আছে পোনাকণৰ লগত খেলিব লাগিব পোনাকণ গৈ আছো চিন্তা নকৰিবি তই তোৰ লগত মই সদায় আছো পোনাকণ কথা দিছিলো যিহেতু কথা ৰাখিমেই গৈ আছো পোনাকণ গৈ আছো কিবা ভয় লাগিছে ল'ৰা এতিয়া কলৈকে চাব পাৰো মোৰ দেখোন কিবা ভয়ে লাগিছে ইয়াত চকুকেইটা আপুনি লাল কৰি দিলে যে কি মন্ত্ৰ মাতি পেলাই সেই সাগৰ পাৰলৈ লিখিয়া পিছত ভাল হৈ যাব নাই সকলো ঠিক হ'ব তহঁতি মাত্ৰ হুলস্থুলবোৰ কমকৈ কৰিবি মাত্ৰ তহঁতি মোৰ পিছে পিছে আহি থাক আৰু মই কি কৰোঁ চাই থাক আৰু এতিয়াতো ময়ো একো নকৰোঁ যি কৰিম সকলো তহঁতৰ ল'ৰাৰ দ্বাৰাই কৰিব লাগিব তহঁতি মাত্ৰ বেছি হুলস্থুল নকৰিবি বেছি হুলস্থুল কৰিলে পিছত ইপাৰো নহ'ব সিপাৰো নহ'ব আৰু সদায় এনেকৈ ল'ৰা মাজ ৰাতিখন বৰ পুখুৰী পাৰলৈ যাবলগীয়া হৈ থাকিব চুপচাপ আহি থাক পুনাকণ
হেৰা ইচোন মাছটোকে পোনাকণ বুলি খাবতি লৈছে তুমি সেইটো মাছ দেখিছানে আমাৰ ল'ৰা হাতত হে হুলস্থুল আকৌ হুলস্থুল কৰিছ যে তহঁতক মানা কৰি আহিছো নাই আৰু তহঁতি আহি পেলাই এনেকে হুলস্থুল কৰিছ যে তহঁতি সেইটো মাছ দেখিছ কিন্তু আচলতে সেইটো মাছ নহয় তহঁতৰ পুত্ৰ পোনাকণ হয় আৰু মুনুকণে সিয়াক মানৱ ৰূপতে দেখা পাইছে মাত্ৰ তহঁতি দেখা নাই আৰু ময়ো সিয়াক মানুহ ৰূপেই দেখা পাইছো তহঁতি নেদেখ কাৰণ তহঁতি মাক বাপেক আৰু তহঁতক সি দেখাও নিদিয়ে তহঁতি এতিয়া চুপচাপ থাক ইয়াক বৰপুখুৰীৰ পৰা উঠাই নিব লাগিব আৰু কি বিচাৰে সকলো সুধিব লাগিব মই কি কৰোঁ চাই যাই থাক একদম হুলস্থুল নকৰিবি কিন্তু পোনা 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 হে ভগৱান মোৰ ল'ৰাটোক বাৰু ময়ে দেখা নাপাওঁ কি এনেকুৱা কেনেকৈ হ'ব পাৰে এবাৰ যদি দেখিলোঁ হয় পোনাকণক সঁচাকৈ দুখ চাবলৈ বৰ মন গৈছে কেলে বাৰু মোক নধৰিলে ই মোক ধৰাহেঁতেন হ'লেও ভাল আছিলে কমচে কম অত বছৰৰ মূৰত ল'ৰাটোক এবাৰ সাৱটি ধৰি চুমা এটা খাবলৈকে পাৰিলোহেঁতেন কি ভুলৰ শাস্তি দিছা প্ৰভু হে ভগৱান তোৰ লগত খেলিবলৈ আহিছো নহয় পোনাকণ খেলি আছো সন্মুখত দেখিছানে ককাজনে মোক মাতি আছে পোনা এনেকে মাতিছে মোক পোনাকণ বুলি মাতিলে মোৰ কিমান ভাল লাগে তই জানইচোন সেইকাৰণে মই গৈ আহোঁ তই যাবি নেকি মোৰ লগত আমি দুইটা ওপৰত এক লগত যাব পাৰিম ককাজনে কেলে মাতিছেনো সুধি আহোঁগে পোনা পাৰলে তোলে বহুত বস্তু আছে পোনা ঐ তহঁতি অকণমান আঁতৰি দে পোনা ওপৰলৈ উঠি আহিছে তহঁতি কি ভাবি আছছ দেখিছ নাই আঁতৰি দে আকৌ আমাৰ পোনাকণে মানে ৰঙা মাছ হৈছে সম্পূৰ্ণ উঠি আহিছে দেখিছেনে ইমান ডাঙৰ মাছ হৈছে তাৰমানে পোনাকণ বৰপুখুৰীতে ডাঙৰ হৈছে মুনুকণৰ লেখীয়া আমি পোনাকণক চুই যাব পাৰিমনে মানে মাছটো ক'ব নোৱাৰো ছোৱালী চুই চাব পাৰিম নে নোৱাৰিম কিন্তু চুই চাবলৈকে মোৰহে মন গৈছে কিবাচোন তাক যেন একোলা ল'ম মই আৰু লৈ পেলাই যেন নিচুকাম সেই সাগৰ সেই টোপনি যোৱা গীতটো গামগৈ আৰু সি টোপনি যাব মোক কোলাতে সঁচাকৈ ল'ৰাটো আমি ইমান দিনে তাক হেৰি মোৰো বহুত মন গৈছে তাক একোলা ল'বলৈ আহকচোন আহক কিনো কৰে চাওঁগে পোনাকণ মানৱ ৰূপ আৰু তই কেলে উভতি আহিছ ক কি বিচাৰিছ আকৌ তইতো তোৰ নিজ মৰ্জিতে পৃথিৱীৰ পৰা আঁতৰি গৈছিলি একমাত্ৰ ভাইৰক যাতে সকলোৱে মৰম কৰে তাৰ কাৰণে আঁতৰি গৈছিলি আৰু এতিয়া সেই ভাইৰকে তই পানীলৈ কেলে মাতি নিছ একো বিচৰা নাই বিচাৰিছো মাত্ৰ মোক পাহৰি যোৱা মানুহবোৰক মনত পেলাই দিবলৈ আৰু মই সেইকাৰণে আকৌ উভতি আহিছোঁ আৰু মই উভতি অহা নাই মই সেই বৰপুখুৰীতে আছোঁ মাত্ৰ মোক সকলোৱে পাহৰি গৈছে মোৰ ভাই মুনুকণে পাহৰি গৈছে মৰা আগমুহূৰ্তত তাক মই কৈছিলোঁ মই সদায় ইয়াতেই থাকিম তই মোক মনত কৰিবি কিন্তু সিও মোক পাহৰিলে আৰু সেইবাবেই মই আকৌ ওলাই আহিছোঁ আৰু সকলোকে মনত পেলাই দিবলৈ আহিছোঁ যে মই এতিয়াও আছোঁ মই সম্পূৰ্ণ নাইকিয়া হৈ যোৱা নাই তাৰমানে মই ভবা কথাটোৱে হয় পোনাকণক প্ৰতি বছৰে বিহুৱান দিওঁ বৰপুখুৰী পাৰতে থৈ আহোঁ আৰু গামোচাখন নাইকিয়া হৈ থাকে সেইবেলি নিদিয়া বাবে ইয়াক আমি পাহৰি যোৱা বুলি ভাবিলে হেৰি শুনিছে আপুনি শুনিছোঁ পটেশ্বৰী মই এতিয়া বুজিও পাইছোঁ তুমি প্ৰতি বছৰে তাক গামোচা দিছিলা বিহুত আৰু সি লৈছিলে গামোচাখন নাইকিয়া হৈ আছিলে তুমি বিশ্বাস কৰিছিলা আৰু মই অবিশ্বাস কৰি ভাবিছিলোঁ ক'ৰবাৰ শিয়াল মেকুৰী আহি গামোচাখন লৈ গৈছে আৰু তুমি এইবেলি মোক কাপোৰ আনিবলৈ দিয়া স্বত্তেও মই নানিলোঁ আৰু এইবেলি পোনাকণক একোৱেই নিদিলোঁ
যাৰ বাবে সি খঙাল হৈ আমাৰ বাচি থকা ল'ৰা মুনুকণক আক্ৰমণ কৰিলে। সকলো মোৰ বাবেই হ'ল পটেশ্বৰী। কিন্তু এতিয়া মই তাৰ ওচৰত ক্ষমা বিচাৰিম। মাত্ৰ ওজা দেউতাই এবাৰ কওক। ঠিক আছে, তই সকলোকে মনত পেলাই দিলি, কিন্তু এতিয়া তই আকৌ যাবিনে ঘূৰি? তোৰ ভাইৰ গাৰ পৰা এৰা দিবিনে, নে তোক আৰু কিবা লাগিব? ক পোনা, ক। পুনাকণ, মা, দেউতা, চুনুকণ বা, তোমালোক হাতযোৰ কেলে কৰিছা মা? মই তোমালোকক দুখ দিব বিচৰা নাছিলো, কিন্তু মোৰ কেতিয়াবা বহুত খেলিবলৈ মন যায়, আৰু তোমালোকে মোক পাহৰি গৈছা। এইবাৰ বিহুত বিহুৱানো দিয়া নাই। সেইবাবে মই মুনুকণক ৰাতি মাতি লৈ আহিছিলো, আৰু মোৰ লগত খেলিবলৈ তাক তেনেকুৱা যাদুমন্ত কৰি পেলাইছো। কিন্তু তোমালোকে দুখ নকৰিবা মা, কিয় কান্দিছা? মই আছো, ভালে আছো, আৰু মুনুকণক তোমালোকৰ মাজলৈ মই এতিয়াই পঠাই দিম। চিন্তা নকৰিবা মা। তোমালোকে উঠাচোন, উঠা। এনেকে হাতযোৰ নকৰিবা মোক মা, উঠা তোমালোক। আৰু মই মুনুকণক এতিয়াই তোমালোকৰ মাজলৈ ভাল কৰি দিম, আৰু ময়ো উভতি যাম। মাত্ৰ তোমালোকে মোক কেতিয়াও পাহৰি নাযাবা মা, মোক সদায় মনত কৰি ৰাখিবা। পূজা ককা, মই আপোনাৰ ওচৰতো ক্ষমা বিচাৰিছো। মই আৰু এনেকুৱা কেতিয়াও নকৰোঁ। মোৰ ঘৰৰ মানুহক ক্ষতি নকৰোঁ। মই সদায় ইয়াতে থাকিম হয়, কিন্তু মোক এতিয়া আপুনি পানীত নমাই দিয়া হওক। উদয় হ'বলৈ বেছি সময় নাই। উদয় হোৱাৰ পিছত মই পাৰতে থাকিলে চটপটাই থাকিব লাগিব। মই পানীত যাব বিচাৰোঁ উজা দেউতা, আৰু মোৰ ভাইটি মুনুকণক আপুনি গংগাজল ছটিয়াই দিলে সি ঠিক হৈ যাব। আগতে মাত্ৰ মোক থৈ আহক উজা ককা, নহ'লে মই ইয়াত চটপটাই থাকিব লাগিব। শুনিলি নহয় তহঁতি, পোনাকণে কি বিচাৰিছে? সেই মতে তহঁতি সদায় পালন কৰি যাবি, তেতিয়া আৰু পোনাকণে তহঁতক কেতিয়াও সমনি নকৰে। আৰু এতিয়া তহঁতি তাৰ পৰা আঁতৰি দে। পোনাকণক সূৰ্য উদয় নাহোঁতে বৰপুখুৰীত মেলি দিব লাগিব, আৰু গংগাজল ক'ত আছে লৈ আন। তহঁতৰ জীয়াই থকা ল'ৰাৰ ওপৰত ছটিয়াই দিলে সি ভাল হৈ যাব। দেৰি নকৰ। ৰ'ব ডাঙৰীয়া, ক'বতো নোৱাৰো কোন হয়, কিন্তু ল'ৰা তই একদম ইংলিছত কথা নকবি, নহ'লে ইহঁতি আমাক বাহিৰৰ কোনোবা মানুহ বুলি পেলাই ইয়াত বন্দী কৰি থওঁতে বেছি সময় নালাগিব। সেইফালে সেই আলহী গৰুটো আমাক আগবঢ়ি নিবলৈ অহা নাই। তই একদম ইংলিছ কথা নকবি দেই ল'ৰা, অসমীয়া বুজি পা নহয়, আৰু অসমীয়াচোন ক'বলৈ জানই অলপ চলপ শিকিছ, গতিকে অসমীয়াতে কবি আকৌ যি ক। অ'কে পাপা ডান। বাট ইহঁতক কি লাগে তুমি ওলাই গৈ সোধা। হে মিষ্টাৰ, কোন হয় তোমালোক, আৰু আমাক ৰখাইছে যে? আমি কোন হয় সেয়া জনাৰ আপোনাৰ দৰকাৰ নাই। মাত্ৰ আপোনাক কুৱেশ্যন কৰিম, আপুনি উত্তৰ দিব। এই গাঁওখনলৈ কেলে আহিছে? আপোনাকতো ইয়াৰে ওচৰৰ পাজৰ যেন লগা নাই। চোৱা ভাইটি, আমি ওচৰে পাজৰে নহ'ব পাৰোঁ, কিন্তু আমি অসমীয়া মানুহে হয়। আৰু তোমালোকে এনেকৈ এই হকী বেট এইবোৰ লৈ পেলাই আমাক আগুৰি ধৰিছা যে, তোমালোকে কিবা লাগে নেকি? তোমালোকে এইখন গাঁৱৰ ডেকা ল'ৰা নেকি? কিবা যদি লাগে আমাৰ পৰা লৈ লোৱা, আমাৰ একো কথা নাই, কিন্তু এনেকৈ জেৰা কৰাটো ভাল কথা হোৱা নাই নেকি? আৰু তোমালোক কোন হয় সেইটো পৰিচয় জানিলে আমাৰো ভাল লাগিব। আমাৰ পৰিচয়টো তোমালোকে লৈ লোৱা। পৰিচয় ল'বলৈ আমি ইয়াত ইণ্টাৰভিউ পাতিছোঁ নেকি? কিমান ডাঙৰকে পাপাক কথা ক'বলৈ সাহস ক'ত পালে? ঐ পাপা, তই কেলে মোলৈ আহিছ? যা আকৌ গাড়ীৰ ভিতৰত সোমাই থাক, মই মেনেজ কৰিম বুলি কৈছিলোঁ নহয়, তই কেলে উঠি আহিছ বাৰু কচোন হা? ইয়াতে কাজিয়া চাজিয়া কোনো নলগাবি, তই ছোৱালী চাবলৈ আহিছ, গম পাইছ নাই? ছোৱালী কেঞ্চেল হ'লে তোৰ কাৰণে বিপদ আছে। যা ভিতৰত বহি ল, মই মেনেজ কৰি আছোঁ নহয়, যা আকৌ। মক্কেল, আঁতৰি দে। কি হ'ল? কি কৈছ তই? তোৰ বাপেৰ কি পাপা হা? পাপা এইখন চহৰ নহয়, গাঁও হয় গাঁও। ইয়াত দেউতা চলে, দেউতা। পাপা নচলে, পাপা। ক'ৰ হয় তহঁতি হা? আৰু এইখন গাঁৱত কেলৈ আহিছ? ছোৱালী চাবলৈ আহিছ? ভাইটি, তুমিচোন গম পোৱাই আমি ছোৱালী চাবলৈ অহা বুলি। তাৰপিছতো আমাক প্ৰশ্ন কৰি আছিলে যে, সেই মোৰ ল'ৰাক মানে বেয়া নাপাবা, সি মানে মোক বহুত মৰম কৰে যে, এই তোমালোকে তেনেকৈ মোক এই আগা কৰাৰ কাৰণে সি তেনেকৈ উঠি আহিছে খঙতে, তাৰ খংটো অকণমান বেছিহে। তাৰ হৈ মই তোমালোকক ক্ষমা বিচাৰিছোঁ, একদম ভুল বুজিছা নে? পিছে তোমালোককনো এতিয়া কি লাগে সেইটো কোৱাচোন? আমিহে ছোৱালী চাবলৈকে আহিছোঁ দিয়া, তোমালোকে কোৱাটোৱে শুদ্ধ হয়। আমাক কি লাগে এতিয়ালৈকে বুজি পোৱা নাই নেকি? নে বুজি পাই পেলাই বুজি নোপোৱা ভাও ধৰিছে? যিজনী ছোৱালীক চাবলৈ আহিছে
সেইজনী ছোৱালী আমাৰ ৰাহুল দস্তৰ ঘৈণীয়েক হয়। আপোনালোকে ইয়াৰ পৰা ফিৰি গ'লে আমি ভাল পাম, নহ'লে কিন্তু কথা বেয়া হৈ যাব। বাবা তই আকৌ হাঁহিছ কেলে? ইহঁতি কি কৈছে বুজি পাইছনে? সি সন্মুখত থকা ল'ৰাজনক ঘৈণীয়েক মানে গাঁৱলীয়া ভাষাত ৱাইফ ৱাইফ। মই চব বুজি পাইছোঁ পাপা, তুমি মাত্ৰ বুজা নাই। হয়তো ছোৱালীজনী আমি ভবাতকৈ বহুত ধুনীয়া, আৰু গাঁৱৰ ধুনীয়া ছোৱালীবোৰক পাবলৈ কিছুমান ল'ৰাই এনেকুৱা কাণ্ড কৰেই। তুমি হয়তো গম নোপোৱা, মোৰ ফ্ৰেণ্ড দেৱজিতৰ লগতো এনেকুৱা হৈছিলে। চিন্তা নকৰিবা পাপা, তুমি গাড়ীত বহা যোৱা, মই ইহঁতক মেনেজ কৰি আছোঁ। তাই কাৰোবাৰ ঘৈণীয়েকে হওক, ৱাইফ, আৰু নহ'লে বা GF, তুমি বুজি পাইছা নহয়? গতিকে বিয়া মই তাইকে পাতিম। আঁতৰি দিয়া, ইহঁতক মেনেজ মই কৰি আছোঁ। হে মিষ্টাৰ, এটা কথা জানি ল, তোৰ ঘৈণীক কৈছ ন, ৱাইফ। ৱাইফ হওক ইয়াত GF, গাৰ্লফ্ৰেণ্ড, তো মোৰ কোনো ফৰক নপৰে। মই তাইক দেখা নাই আৰু নেদেখাকেই তহঁতক চেলেঞ্জ কৰিছোঁ, বিয়া মই তাইকে পাতিম। তহঁতি কি কৰ কৰি ল'বি। এতিয়া ভালে ভালে কৈছোঁ, আমাৰ ৰাস্তাৰ পৰা আঁতৰ হ, নহ'লে জেলৰ ভাত খাবলৈ বেছি সময় নালাগিব। ব'লা পাপা, গাড়ী চলোৱা। ঐ ৰাহুল, এতিয়া কি কৰিব ভাবিছ? ইহঁতিচোন আমাক ভয়ে নকৰিলে, গাড়ীত উঠি যাবলৈকেহে ওলালে, আৰু আমাকহে উল্টাই দম দিলে পুলিচৰ। সিহঁতি আমাকহে ইয়াত পুলিচৰ ভয় দেখুৱাইছে, কিন্তু ইহঁতক খেলা দেখুৱাম মই চুমকুৱনহঁতৰ ঘৰৰ সন্মুখত। উঠিলা তহঁত দুইটাই, জল্দি।